So hello everyone, আজিৰ ভিডিঅ'ৰ জৰিয়তে 2024 বৰ্ষত BSc নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামিনেশ্যন কেতিয়া মানে হ'ব পাৰে SSVHSৰ অন্তৰত সেই বিষয়ে আলোচনা কৰিম। সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা, অকণমান দীঘলীয়া হ'ব। বস্তুখিনি আমি 2023 বৰ্ষৰ নোটিফিকেশ্যন চাই পেলাই আলোচনা কৰিম। 2024 বৰ্ষত সিলেবাছটো চেঞ্জ হ'ব পাৰে নেকি তাৰ বিষয়ে ক'ম। সো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। যিখিনি ষ্টুডেণ্টে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা, তোমালোকৰ এই ভিডিঅ'টো চোৱাৰ পিছত বেলেগ একো কাৰো ভিডিঅ' চাব লগা প্ৰয়োজন নহয় যে BSc নাৰ্ছিঙৰ এক্সামিনেশ্যন ক'ত হ'ব, কেতিয়া হ'ব, এইবিলাক একো চাব নালাগে। ইনডেপথ ইনফৰমেশ্যন দিম, ভালদৰে বস্তুখিনি বুজি পাবা। সো পোনপ্ৰথমতে চোৱা, এইখন হৈছে তোমালোকৰ এডুকেশ্যনেল নোটিছ, আৰু এই নোটিছখনত তোমালোকে পোনপ্ৰথমতে চাব পাৰা কমন এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ দ্য এডমিশ্যন ইনটু BSc নাৰ্ছিং কোৰ্ছ ইন দ্য ইনষ্টিটিউশ্যন অফ আছাম এফিলিয়েটেড টু SSVHS ফৰ দ্য ছিজন অফ 2023। সো 2023 বৰ্ষৰ বাবে এই নোটিছখন হয়, আৰু এই নোটিছখনত তোমালোকৰ ক্লিয়াৰলি লিখা আছে এইটো CW এক্সামিনেশ্যনৰ বাবে হয়। বহুতে নাজানে যে গভৰ্ণমেণ্টৰ আণ্ডাৰত যদি কোনোবা ষ্টুডেণ্টে BSc নাৰ্ছিং কোৰ্ছ কৰিব বিচাৰে, তেওঁৰ বাবে প্ৰপাৰ ষ্ট্ৰেটেজি বা তেওঁৰ বাবে প্ৰপাৰ ৰোডমেপ কি হ'ব, তেওঁ কি কৰিব লাগিব, কি কৰিব নালাগিব। সো চাবা, যিমানখিনি ষ্টুডেণ্টে GMC, AMC, SMC, JMC বা ধৰি লোৱা তোমালোকৰ KMC বুলি কয়, কোকৰাঝাৰ মেডিকেল কলেজ, তো এইকেইখন গভৰ্ণমেণ্ট মেডিকেল কলেজৰ ভিতৰত যদিহে তোমালোকে গভৰ্ণমেণ্টলি বা চৰকাৰীভাৱে তোমালোকে BSc নাৰ্ছিং কোৰ্ছ কৰিব বিচাৰা, তাৰ বাবে তোমালোকে অসমৰ আণ্ডাৰত হোৱা এটা এক্সাম দিব লাগিব, যিটো হৈছে কমন এন্ট্ৰেন্স এক্সামিনেশ্যন CW বুলি কয়। এই এক্সামটো অসমৰ এখন ইউনিভাৰ্চিটি SSVHS কণ্ডাক্ট কৰে এভৰি ইয়াৰ, আৰু 2024 বৰ্ষতো কণ্ডাক্ট কৰিব। এই এক্সামটোৰ অকণমান টাফনেছ লেভেলটো সিমান বেছি নাথাকে, অৰ্থাৎ কুৱেশ্যনবিলাক ইমান টাফ নাই, কিন্তু কম্পিটিশ্যন বেছি থাকে। কুৱেশ্যন সহজ হয়, কিন্তু কম্পিটিশ্যন বেছি হয়, যাৰ ফলত কাট অফটো মানে কম বেছি হৈ থাকে, আৰু ভাল এটা মাৰ্ক পোৱাৰ পিছতে ভাল এখন কলেজত ছিট পোৱাৰ প্ৰবেবিলিটি থাকে। সো এইখিনি আৰু বহুতে সুধি থকা, সেইবাবে মই ইয়াতে কৈ দিলোঁ। সো চাবা, তোমালোকৰ 2023 বৰ্ষত এক্সামিনেশ্যন হৈছিল জুন মাহৰ 4 তাৰিখ ছানডে। মনত ৰাখিবা, তোমালোকৰ এক্সামিনেশ্যন সদায় যিকোনো এন্ট্ৰেন্স এক্সামিনেশ্যনৰ ক্ষেত্ৰত বেছিভাগ এক্সামে ছানডে কণ্ডাক্ট কৰে। ছেম বস্তুটো আমাৰ BSc নাৰ্ছিঙৰ বাবে হয় অসমৰ ক্ষেত্ৰত। যিমানখিনি ষ্টুডেণ্টে এক্সাম দিছে লাষ্ট ইয়াৰ, হয়তো গম পাবা যে ছানডে কণ্ডাক্ট কৰিছিল, 2022তো ছানডে কণ্ডাক্ট কৰিছিল, আৰু এইবাৰো ছেম হ'ব। 2024 বৰ্ষত মই প্ৰিডিক্ট কৰোঁ বা মই এক্সপেক্ট কৰোঁ যে জুন মাহৰ শেষৰ ফালে বা জুন মাহত 15 তাৰিখৰ পৰা জুলাই মাহৰ 15 তাৰিখৰ ভিতৰত এক্সামিনেশ্যন হৈ যাব। মষ্ট প্ৰবেবলি তোমালোকৰ চান্সেছ আছে কি, ভেৰি হাই চান্সেছ যে জুন মাহৰ ভিতৰতে এক্সাম হ'ব, কাৰণ এভৰি ইয়াৰ জুনৰ ভিতৰতে হৈ থাকে, আৰু এইবাৰো জুন মাহৰ ভিতৰতে হ'ব বুলি মই আশা কৰোঁ বা এইটো এক্সপেক্ট কৰোঁ। আৰু তোমালোকে চাবা, এই এক্সপেক্ট কৰা ডেটৰ আশে পাশে থাকিব। তোমালোকে এইটো বস্তু ভালদৰে মনত ৰাখিবা, বা এইটো বস্তু ব্ৰেইনত ৰাখিব যে 2024 বৰ্ষত SSVHSৰ আণ্ডাৰত হ'বলগীয়া BSc নাৰ্ছিঙৰ এক্সামিনেশ্যন জুন মাহৰ হ'ব। কাৰণ লাষ্ট ইয়াৰ চাবা জুনৰ 4 তাৰিখে হৈছিল। এইবাৰ যদি পিছুৱাই কিবা কাৰণত, কিমান পিছুৱাব? 10 দিন পিছুৱাব। জুন মাহৰ 14 তাৰিখে হ'ব, নহয় 10 দিন, নহয় 20 দিন পিছুৱালে কিমান হ'ব? 24 তাৰিখে হ'ব। সো বস্তুটো সেনেকুৱা, সেইকাৰণে তোমালোকে ধৰি থোৱা জুন মাহৰ ভিতৰত হ'ব। খুব কম সময় আছে, লিমিটেড টাইম আছে। জুন মাহৰ ভিতৰত হ'লে তোমালোকৰ অলমষ্ট, মই যদি ক'বলৈ যাওঁ, এতিয়া তোমালোকৰ মাৰ্চ মাহ আহিল, মাৰ্চ মাহ পৰিল মানে চেচেই হ'ল, এপ্ৰিল মে, মাজত মাত্ৰ 2টা মাহ আছে। এই 2টা মাহ যিমানখিনি ষ্টুডেণ্টে ভালদৰে প্ৰিপেৰেশ্যন কৰা, তোমালোকে এখন ভাল কলেজত লাইক GMC, AMC এনেকুৱা ধৰণৰ টপ লেভেল কলেজ এখনত ছিট পাবলৈ সক্ষম হ'বা। সকলোৱে কষ্ট কৰা, সকলোৱে যাতে ভালদৰে ছিটটো পোৱা। নেক্সট ইয়াৰ পিছত আহিব যে অনলাইন এপ্লাই কেতিয়াৰ পৰা চলিছিল আৰু কেতিয়া শেষ হৈছিল। অনলাইন এপ্লাই ষ্টাৰ্ট হৈছিল 2023 বৰ্ষৰ এপ্ৰিল মাহৰ 27 তাৰিখে, আৰু শেষ হৈছিল মে মাহৰ 16 তাৰিখে। এই টাইম পিৰিয়ডখিনিৰ ভিতৰত তোমালোকে সকলোৱে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। এট দ্য টাইম অফ এপ্লিকেশ্যন তোমালোকে 2000 rupees ফিজ পে'মেণ্ট কৰিব লাগিব, যিটো ইয়াতে ক্লিয়াৰলি লিখা আছে। ইনক্লুডিং GST বা আদাৰ চাৰ্জেছ মিলি তোমালোকৰ অলমষ্ট 2200 মান টকা হৈ যায়, আৰু এপ্লাই কৰা চাৰ্জেছ বা গোটেইখিনি লাগি 2500 মান টকা ধৰি থৈ দিব পাৰা। সেইখিনি পে'মেণ্ট তোমালোকে নিজৰ লগত ৰাখি থৈ দিবা, কাৰণ বস্তুটো কেনেকুৱা চাবা, তোমালোকৰ লাষ্ট ইয়াৰ 2023 বৰ্ষত এপ্ৰিল মাহত ষ্টাৰ্ট হৈছিল এপ্লিকেশ্যন, এইবাৰো এপ্ৰিল মানত আৰম্ভ হৈ যাব এপ্লিকেশ্যন। সো এপ্ৰিল মানৰ ভিতৰত যদি আৰম্ভ হৈ যায়, কিছুমান এনেকুৱা মিডিল ক্লাছ ফেমিলিৰ মানুহ থাকে যিখিনি মানুহৰ কাৰণে পে'মেণ্টটো হঠাৎ নাথাকে। সো তোমালোকে এটা বস্তু ট্ৰাই কৰিবা যে তোমালোকৰ নিজৰ লগত এটলিষ্ট বা বেকআপ প্লেন হিচাপে এটলিষ্ট 2500 rupees মান ৰাখি থৈ দিবা, যাতে তোমালোকে সেই পে'মেণ্টখিনি ইন ফিউচাৰ ইউজ কৰিব পাৰা বা এপ্লিকেশ্যনৰ সময়ত ব্যৱহাৰ কৰিব পাৰা। নেক্সট ইয়াৰ পিছত আহিব যে এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিলোঁ, এক্সাম দিলোঁ, নেক্সট ৰিজাল্ট কেতিয়া মানে আহিব। সো ৰিজাল্ট ধৰি ল'ব পাৰা এক্সাম দিয়াৰ উইদিন 30 daysৰ ভিতৰত আহিব। লাইক এক্সাম লাষ্ট ইয়াৰ হৈছিল জুন মাহৰ 4 তাৰিখে, ধৰি লোৱা এইবাৰো জুন মাহৰ 4 তাৰিখে হ'লে জুলাই মাহৰ 4 তাৰিখৰ পৰা আৰম্ভ কৰি জুলাই মাহৰ 10 তাৰিখৰ ভিতৰত ৰিজাল্ট তোমালোকৰ ইজিলি আহি যাব। সো ইয়াৰ পিছত বাকী এইখিনি আছিল, ধৰি লোৱা তোমালোকৰ এপ্লিকেশ্যন কেতিয়া হ'ব, এক্সাম কেতিয়া হ'ব, এইখিনিয়ে আছিল। ইয়াৰ পিছত নেক্সট যদিহে মই ক'বলৈ যাওঁ যে তোমালোকৰ লাইক চিলেবাছ কি হ'ব বা চিলেবাছত কিবা চেঞ্জেছ আহিব পাৰে নেকি। সো বহুতে আৰু নাজানিব পাৰে যে চিলেবাছ কি হয় কি নহয়, বা চিলেবাছত চেঞ্জ আহিব পৰা প্ৰবেবিলিটি আছে নেকি। সো মনত ৰাখিবা 2022 বৰ্ষত তোমালোকে মনত ৰাখিবা এটা বস্তু, 2022 বৰ্ষত তোমালোকৰ চিলেবাছৰ ভিতৰত ইংলিছ ছাবজেক্ট নাছিল,
বাট 2023 বৰ্ষত তোমালোকৰ ইংলিছ ছাবজেক্টখন এড কৰি দিছে চ' এইবাৰ হয়তো বহুতৰে মনত ডাউট আছে বা যিখিনি ষ্টুডেণ্টে আমাৰ ক্ৰেছ কোৰ্চ এনৰোল কৰিছে তাৰে মাজত বহুখিনি ষ্টুডেণ্টে সুধি আছে যে দাদা এইবাৰ ইংলিছটো দিছে এইবাৰ আৰু নতুনকৈ হিন্দী বা অসমীয়া কিবা বেলেগ ছাবজেক্ট দিয়াৰ প্ৰবেবিলিটি আছে নেকি পাৰ ছাবজেক্ট মাৰ্কটো যদি 20 কৈ ৰাখি দিয়ে বেলেগ কিবা এখন নতুন ছাবজেক্ট এড হোৱাৰ প্ৰবেবিলিটি আছে নেকি চ' এই ক্ষেত্ৰত মই কওঁ এইটো হোৱাৰ একেবাৰে প্ৰবেবিলিটি নাই বা হৈ যাব পাৰে এইটো নকওঁ যে নহ'ব পাৰে কিন্তু হোৱাৰ প্ৰবেবিলিটি খুবেই কম 10% ধৰি থৈ দিব পাৰা আৰু নোহোৱাৰ প্ৰবেবিলিটি 90% আছে এতিয়া চৰকাৰে নাৰ্ছিঙৰ ভিতৰত নাৰ্ছিং ছেক্টৰৰ ভিতৰত বেলেগ বেলেগ ছাবজেক্টো এড কৰি আছে হয়তো কৰি দিব পাৰে কিন্তু হোৱাৰ প্ৰবেবিলিটি নাই মেইনলি তোমালোকে মনত ৰাখা ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এণ্ড ইংলিছ এই 4খন ছাবজেক্ট এইবাৰ আহিবই চ' এই 4খন ছাবজেক্ট ভালদৰে পঢ়া যিখিনি বস্তু আমাৰ ক্ৰেছ কোৰ্চত তোমালোকক শিকোৱা যায় সেইখিনি বস্তু ভালদৰে ইমপ্লিমেণ্ট কৰা যিমানখিনি ষ্টুডেণ্টে এতিয়ালৈ আমাৰ ক্ৰেছ কোৰ্চত এনৰলমেণ্ট কৰা নাই মেক চিয়'ৰ এনৰলমেণ্ট কৰি ল'বা এট দ্য টাইপ অফ এনৰলমেণ্ট তোমালোকে এটা কুপন কোড ইউজ কৰিবা OWF200 ইনষ্টেণ্টলি তোমালোকে 200 ৰুপিছত ডিছকাউণ্ট পাই যাবা আৰু এই ক্ৰেছ কোৰ্চটো এতিয়ালৈ অসমৰ 500টাতকৈ বেছি কেণ্ডিডেটে লৈছে চ' ভাবিব পাৰা কিমান এটা লাৰ্জ কম্পিটিশ্যন হয় আৰু লাষ্ট ইয়াৰ আমাৰ বুকখন সফলতাৰে আমি উলিয়াইছিলোঁ সেই বুকখন ভাল চলিছে বা বহুত ষ্টুডেণ্টে লৈছে ছাকচেছ পাইছে আৰু এইবাৰো আমি আশা কৰোঁ যে এই ক্ৰেছ কোৰ্চটো তোমালোকে ল'লে এটলিষ্ট যিখিনি ষ্টুডেণ্টে এই ক্ৰেছ কোৰ্চটো লোৱা তোমালোকে কিবা নহয় কিবা এখন ভাল কলেজত ছিট পাবা চ' এইখিনি আছিল বাকী যিখিনি ষ্টুডেণ্টে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স এনৰল না আৰু কোনোবাই যদি কিবা ইছ্যু পোৱা দেন আমাৰ স্ক্ৰীনত বা ডিছক্ৰিপশ্যন বক্সত বা কমেণ্ট ছেকশ্যনত এটা কণ্টেক্ট নাম্বাৰ দি দিয়া যাব সেই কণ্টেক্ট নাম্বাৰটোত হোৱাটছএপ জৰিয়তে কণ্টেক্ট কৰিলে তোমালোকে যদি এট দ্য টাইম অফ এনৰলমেণ্ট কিবা ইছ্যু পোৱা দেন আমাৰ ফালৰ পৰা আমি ছল্ভ কৰি দিম চ' এইখিনি আছিল নেক্সট আহিব চিলেবাছ যদি এই ছেম চিলেবাছটো থাকে মাৰ্কিং পেটাৰ্ণ কি হ'ব চ' মনত ৰাখিবা তোমালোকৰ মাৰ্ক টোটেল 100 হ'ব 100ৰ ভিতৰত 25 মাৰ্ক থাকিব ফিজিক্স 25 কেমেষ্ট্ৰি 25 বায়'লজি 25 ইংলিছ টোটেল 100 মাৰ্কৰ এই এক্সামিনেশ্যনটো হ'ব টোটেল 4খন ছাবজেক্ট থাকিব আৰু চিলেবাছৰ ভিতৰত বহুতে সুধি থাকে যে দাদা অনলি 11 আহে নে 12 আহে চ' বোথ আহে কিন্তু বোথ আহে ভিতৰত এটা বস্তু মনত ৰাখিবা মই এটা প্ৰেক্টিকেল বস্তু তোমালোকক কওঁ বায়'লজিৰ ভিতৰত টোটেল ধৰি লোৱা 40টা চেপ্টাৰ আছে এতিয়া মাৰ্ক আহে বায়'লজিত 25 চ' নিটৰ দৰে নহয় যে গোটেইকেইটা চেপ্টাৰৰ পৰা এটা হ'লেও কুৱেশ্যন টাচ কৰিব এনেকুৱা চিষ্টেমত নাহে এক্সামটোত 25টা কুৱেশ্যন কিছুমান চেপ্টাৰৰ পৰা দুটা আহিব কিছুমান চেপ্টাৰৰ পৰা এটা আহিব কিছুমান চেপ্টাৰৰ পৰা এটা নাহিবও পাৰে চ' সেইবাবে তোমালোকে যিখিনি বস্তু পঢ়োৱা যায় বহুতে কি কৰে মানে কেমেষ্ট্ৰি ইন এভৰিডে লাইফ এইবিলাক মানে সিমান এটা ইম্পৰ্টেণ্ট চেপ্টাৰৰ ভিতৰত নপৰে মেইন ইম্পৰ্টেণ্ট চেপ্টাৰ লাইক এছ ব্লক পি ব্লক এনেকুৱা ধৰণৰ চেপ্টাৰবিলাক বেছিকৈ চাব লাগে চ' সেনেকুৱা ষ্ট্ৰেটেজিবিলাক আমি ক্ৰেছ কোৰ্চৰ ভিতৰত আমি টাইম টু টাইম প্ৰভাইড কৰি আছোঁ মক টেষ্ট দি আছোঁ সেই মক টেষ্টখিনি এটেণ্ড কৰিলে মই ভাবোঁ আন 10জন ষ্টুডেণ্টতকৈ তোমালোকে যদিহে GMCত ছিট পাব বিচাৰিছা বা তেনেকুৱা কলেজত যদি ছিট পাবলৈ বিচাৰিছা মই ভাবোঁ ক্ৰেছ কোৰ্চটো এনৰোল কৰা খুবেই জৰুৰী হয় যিমানখিনি ষ্টুডেণ্টে এনৰোল কৰা নাই এনৰোল কৰি ল'বা ইয়াৰ আগতে যি দুটা আমি পডকাষ্ট কৰিছিলোঁ সেই পডকাষ্ট কৰা ষ্টুডেণ্টজনেও কৈছে বা তেওঁলোকে নিজেও কোচিং কৰিছিল আৰু তোমালোকে যদিও কৰা দেন তোমালোকৰ নিজৰে ভাল হ'ব চ' এইখিনি আছিল চ' আই হোপ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে বহুখিনি বস্তু গম পালা যে এক্সামিনেশ্যন কি হয় কি নহয় নেক্সট ইয়াৰ পিছত আমাৰ বেলেগ বেলেগ ভিডিঅ' আহিব BSc নাৰ্ছিং বেলেগ বেলেগ কোৰ্চৰ ওপৰত সেই ভিডিঅ'বিলাকো তোমালোকে টাইম টু টাইম চাবা কিবা ইছ্যু পালে কিবা প্ৰব্লেম পালে হোৱাটছএপৰ কণ্টেক্ট নাম্বাৰ আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে কণ্টেক্ট কৰিবা আমাৰ টিমে উইদিন 24 আৱাৰৰ ভিতৰত তোমালোকৰ প্ৰব্লেমটো ছল্ভ কৰি দিয়া যাব চ' আজিলৈ মানে জয় আই অসম